ইয়াত ট্ৰেড লোৱা ৰিজনটো হ'ল লাষ্ট ৰেড কেণ্ডেলৰ প্ৰিভিয়াছ কেণ্ডেলটো উইকনেছ মোমেণ্টাম খতম হৈছে তাত মতলব তাৰ ষ্ট্ৰংনেছ খতম হৈ গৈছে তাত ষ্ট্ৰংনেছ খতম হ'ল মানে ৰেড কেণ্ডেল উইক হ'ল সেইকাৰণে বাইং আহিলে আৰু তলত ষ্ট্ৰং লেভেল এটা আছে মেজৰ ট্ৰেণ্ডৰ নেকলাইন হয় সেইটো না মেজৰ ট্ৰেণ্ডৰ শোল্ডাৰ ওপৰতো নেকলাইন একদম ওপৰতো টপ মোৰ 163 আছিলে $200 বনোৱাৰ চেষ্টা কৰিম এতিয়া পাইনে নাপায় পাৰিম নে নোৱাৰিম চাম বাৰু বাৰে বাৰে যেতিয়া ট্ৰেড লোৱা হয় সেইটো গেম্বলিং হৈ যায় পইচা গোটেই লছে হৈ যাব এনেকৈ ট্ৰেড ল'লে মিহিকৈ লৈ থাকিব লাগে য'ত আপোনাৰ যোনটো লেভেলত বাইং নহ'লে চেলিং উইকনেছ হয় য'ত উইকনেছ হয় তাতে মই ট্ৰেড প্লেচ কৰিম উইকনেছ আপ ট্ৰেণ্ড হয় মাৰ্কেট আপ ট্ৰেণ্ডত চাম কি হয় এইটো কেণ্ডেল চাম নেক্সট কেণ্ডেল চান্স দিলে লগাম আৰু $20 পইচা লগাম এতিয়া $20 লগাম $20 এতিয়া এইটো কেণ্ডেল লগাম যিটো গ্ৰীণ কেণ্ডেল তলত উইকটো য'ত নেকি জোঙা হৈ আছে উইকনেছ এইটো পাৰ নহ'লে গ্ৰীণ কেণ্ডেলৰ পইচা লগাম মই কাৰণ ৰেড কেণ্ডেল ইমান ষ্ট্ৰঙে আছিলে যদি তাৰ গ্ৰীণ কেণ্ডেলৰ ল' ব্ৰেক কৰিব লাগিছিল ব্ৰেক নহ'লে উল্টা হাই লগালে ওপৰ লেভেলৰ ওপৰ হাই লগাই দিলে সেইকাৰণে নেক্সট কেণ্ডেল মই গ্ৰীণত লগাইছোঁ কি হয় চাম উইন দিব নে লছ দিব চাম প্ৰফিট হ'ব লাগে তললৈ গৈ আছে চোন লাষ্ট এণ্ডিঙত তেনেকাই নহওক পামেই চাগে লজিক এটাই যিটো প্ৰিভিয়াছ গ্ৰীণ কেণ্ডেল ল' য'ত জোঙা হৈ আছে একদম তললৈ এইটো ৰেড কেণ্ডেল ওপৰ পাইছে ৰেড কেণ্ডেল একদম হাই লগাইছে পুৰা হাই লগাইছে মতলব হাইত গ্ৰীণৰ প্ৰেছাৰ আছে গ্ৰীণৰ প্ৰেছাৰ থকাৰ কাৰণে হাই লগালে তো এই গ্ৰীণ কেণ্ডেলৰ হাই ব্ৰেক কৰিব নোৱাৰিলে সেইকাৰণে এতিয়া গ্ৰীণ কেণ্ডেল বনাৰ চান্স আছে গ্ৰীণ কেণ্ডেল উইন হৈ গ'ল এইটো পালোঁ এইটো প্ৰফিট হ'ল $200 হ'ল আজিৰ প্ৰফিট $37 আজি ট্ৰেড নলওঁ আৰু প্ৰফিট হৈ গ'ল মানে মোৰ টাৰ্গেট কমপ্লিট হ'ল আৰু বেছি ট্ৰেড ল'ব গ'লে লছে হয় যেনেকৈ লছ হ'বই মানে সেইকাৰণে 2-3 বাৰ 4 বাৰত কমপ্লিট কৰিব লাগে টাৰ্গেট হৈ গ'ল তাৰপিছত